हेलो फ्रेंड्स नमस्कार सकलोके आपलोक सकलोके पुनः এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে কুশলে থাকক তাই কামনা কৰিছো। আজি আমি এইটো ভিডিঅ'ত আমাৰ SSCGD 2026 ৰ ফিজিক্যাল টেষ্ট কেনেকৈ আমি কোৱালিফাই কৰিবলৈ ৰানিং কৰিব লাগিব তাৰ ওপৰত আমি আলোচনা কৰিম। লৰাই হওক ছোৱালী হওক আপোনালোকৰ যিসকলে ৰানিংৰ কাৰণে ভিডিঅ' লাগে বুলি কৈ আছিল আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছো। কেনেকৈ ৰানিং কৰিলে আপোনালোকৰ নিজৰ ৰানিংখিনি 24 মিনিটত 5 কিলোমিটাৰ ইমপ্ৰুভ কৰিব পাৰিব বা কোৱালিফাই কৰিব পাৰিব আৰু ছোৱালীসকলে 8.5 মিনিটত আপোনালোকে কেনেকৈ 1600 মিটাৰ কোৱালিফাই কৰিব পাৰিব আৰু কেনেকৈ প্ৰেক্টিছ কৰিব লাগিব তাৰ ওপৰত আমি কথা পাতিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' দিওঁ আপোনালোকে অতি সোনকালে চাব পাৰিব। তো প্ৰথমতে আপোনালোকে গম পাইছে প্ৰেক্টিছ মেক্স পাৰফেক্ট। আপোনালোকে গমেই পাইছে যিসকলে প্ৰেক্টিছ কৰে হয়নে পাৰফেক্ট হৈ যায়। গতিকে প্ৰথমে কৈছোঁ ল'ৰাসকলৰ কথা কৈছোঁ। ল'ৰাসকলৰ যিহেতু 24 মিনিটত আপোনালোকে 5 কিলোমিটাৰ কোৱালিফাই কৰিব লাগে হয়নে 5 কিলোমিটাৰ আপোনালোকে 24 মিনিটত সোমাব লাগে। গতিকে 5 কিলোমিটাৰ 24 মিনিটত কেনেকৈ সোমাব পাৰিব যিসকলে ৰানিং একেবাৰে নোৱাৰে তেওঁলোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয়। ভালদৰে শুনি ল'ব। আপুনি 5 কিলোমিটাৰ ৰানিং কোৱালিফাই কৰিবলৈ হ'লে আপুনি যদি আজিলৈকে এদিনো ৰানিং কৰি পোৱা নাই কাইলৈৰ পৰা অলপ হ'লেও 1 কিলোমিটাৰ 2 কিলোমিটাৰ যিমানেই লাহে লাহে হওক আপোনালোকে কাইলৈৰ পৰা আৰম্ভ কৰি দিব। যিহেতু সময় বেছি দিন নাই ভালদৰে প্ৰেক্টিছ কৰক। কাইলৈ 1 কিলোমিটাৰ পৰহিলে 2 কিলোমিটাৰ হয়নে চতুৰ্থা দিনালে আপোনালোকে 3 কিলোমিটাৰ এনেকৈ আপগ্ৰেড হৈ আপোনালোকে পৰা হৈ যাব। গতিকে এটা কথা কৈছোঁ মোষ্ট ইম্পৰ্টেণ্ট থিংছ হয় আপোনালোকে যদি 5 কিলোমিটাৰ আপোনালোকৰ টাৰ্গেট আছে 5 কিলোমিটাৰ অনলি আপোনালোকে প্ৰেক্টিছত 5 কিলোমিটাৰ ৰানিং কৰিলে নহ'ব। আপোনালোকৰ 5 কিলোমিটাৰ ঠাইত আপোনালোকে এডভান্স 2-3 কিলোমিটাৰমান বেছিকৈ ৰানিং কৰি দিব লাগে। হয়তো আপোনালোকৰ মানে 5 কিলোমিটাৰ ঠাইত আপোনালোকে 7-8 কিলোমিটাৰমান ৰানিং কৰিলে নিজৰ কাৰণে ভাল হ'ব। আপোনালোকৰ ষ্টেমিনা আৰু ৰানিং কৰা মোশ্যনটো টাইমিংটো আপোনালোকে নিজেই আয়ত্ব কৰিব পাৰিব। গতিকে এটাই কথা কৈছোঁ 5 কিলোমিটাৰ 24 মিনিট বুলি ক'বহে ভাল কিন্তু কোৱালিফাই কৰিবলৈ বহুত টান। ৰানিং কৰা কেণ্ডিডেটসকলে গম পায়। এজ এ ময়ো কেণ্ডিডেট ময়ো আপোনালোকক কৈছোঁ যে মই ইমান পাৰফেক্ট বুলি নকওঁ তথাপিতো আমি কোৱালিফাই কৰি থাকোঁ বাৰু। তথাপিতো কিছুমানে যিসকলে বিগিনাৰ্ছ হয় যিসকলে নোৱাৰে আপোনালোকৰ কাৰণে বহুত টান। গতিকে আপোনালোকক এটাই কথা কৈছোঁ 5 কিলোমিটাৰৰ কাৰণে আপোনালোকে বৰ্তমান সময়ত 7-8 কিলোমিটাৰ ৰানিং কৰি থাকক। দিনত আপোনালোকে 2 টাইমছ ৰানিং কৰক মৰ্ণিং আৰু ইভিনিং। মৰ্ণিং যদি আপোনালোকে 7 কিলোমিটাৰমান ৰানিং কৰে ইভিনিঙো আপোনালোকে 6-7 কিলোমিটাৰমান ৰানিং কৰক। বেছিকৈ আপোনালোকে 10 কিলোমিটাৰ 12 কিলোমিটাৰ কৰিলে আপোনালোকৰ নিজৰ কাৰণে ভাল। আৰু উইকত আপোনালোকে এদিন লং ৰানিং কৰক। হয়তো আপোনালোকে 10-15-20 কিলোমিটাৰ মাৰক কোনো কথা নাই। SSCGDৰ কাৰণে নিজৰ কাৰণে ভাল। গতিকে অনলি SSCGD বুলি নহয় আমাৰ এতিয়া আসাম গভৰ্ণমেণ্টৰ যিহেতু আমাৰ ৰিক্ৰুটমেণ্ট আহি আছে হয়নে আসাম পুলিচ হওক ফৰেষ্টে হওক কামাণ্ডোৱে হওক সকলোৰে কাৰণে আপোনালোকে এডজাষ্ট হ'ব পাৰিব। গতিকে মই ল'ৰাসকলৰ কাৰণে কৈছোঁ উইকলি আপোনালোকে এদিন ৰেষ্ট লওক এদিন লং ৰানিং কৰক। বাকী দিনে দিনে আপোনালোকে 2 টাইমছ ৰানিং কৰক মৰ্ণিং আৰু ইভিনিং। মৰ্ণিং যদি আপোনালোকে 10 কিলোমিটাৰো কৰে ইভিনিং আপোনালোকে 6 কিলোমিটাৰমান কৰি দিব। বাকী সেইটোৱে কথা। আৰু ছোৱালীসকলৰ কাৰণে কৈছোঁ ছোৱালীসকলৰ যিহেতু আমাৰ 1.6 কিলোমিটাৰ ৰানিংটো আপোনালোকে 8.5 মিনিটত মাৰিব লাগিব। গতিকে আপোনালোকে গম পাইছে আপোনালোকৰ কাৰণে 1600 মিটাৰ ৰানিং দৌৰ আছে। গতিকে ৰানিং আপোনালোকে 1600 মিটাৰ বুলি 1600 মিটাৰ ডেইলি দৌৰিলেই নহ'ব। আপোনালোকৰ কমেও আপোনালোকৰ 2 কিলোমিটাৰৰ ওপৰত 2500 বা 3 কিলোমিটাৰমান ৰেগুলাৰলি মাৰি থাকিব আপোনালোকৰ 101% আপোনালোকৰ ৰানিংটো কোৱালিফাই কৰিব পাৰিব। গতিকে ইমান টাফ নহয় SSCGDত ল'ৰাই হওক ছোৱালীয়ে হওক ইমান টাফ নহয়। ফিজিকেল কোৱালিফাই কৰাৰ পিছতে যদি আপোনালোকৰ মাৰ্কখিনি ভাল থাকে আপোনালোকক ডেফিনেটলি মেডিকেল টেষ্টলৈ মাতিব। আৰু মই মেডিকেল টেষ্টৰ ভিডিঅ' বনাম। প্ৰথম এতিয়া টাৰ্গেট আমাৰ ফিজিকেল মানে ৰানিঙৰ ভিডিঅ' লাগে বুলি কৈছিলে মই আপোনালোকক কৈ দিছোঁ। চাওক ভালদৰে শুনি লওক পাৰিলে লিখি লওক। এসপ্তাহত হয়তো আপোনালোকে লং ৰানিং এবাৰ কৰক 10 কিলোমিটাৰ বা 20 কিলোমিটাৰ লং ৰানিং বুলি কৈছোঁ কিন্তু বেছি লং নহয়। যিসকলে মাৰি থাকে তেওঁলোকৰ কাৰণে লং নহয়। বাকী মই সেইটোৱে কৈছোঁ ল'ৰাসকলৰ কাৰণে 5 কিলোমিটাৰ যদি আপুনি ইণ্টাৰভিউত মাৰিব লাগিব দেন আপোনালোকেতো এডভান্সকৈ 1-2 কিলোমিটাৰমান মাৰিয়ে থাকিব লাগিব হয়নে। গতিকে সেইকাৰণে 5 কিলোমিটাৰ ঠাইত আপোনালোকে 6-7 কিলোমিটাৰ মাৰক ডেইলি ৰাতিপুৱা 6 কিলোমিটাৰ মাৰিলে বা 7 কিলোমিটাৰ মাৰিলে ইভিনিঙো আপোনালোকে তেনেকৈ তাৰপৰা 6 কিলোমিটাৰ মাৰক। আৰু আপোনালোকে মাজে মাজে টাইমিংটো চাই ল'ব। মাজে মাজে টাইমটো চাব কোৱালিফাই কৰিব পাৰিছেনে নাই হয়নে। গতিকে উইকত আপোনালোকে লং ৰানিং এবাৰ কৰক এবাৰ টাইম চাই মাৰক হয়নে। বাকী আপোনালোকে নেক্সট বেলেগ দিনবোৰত আপোনালোকে 2 টাইম ৰানিং কৰিলেই হ'ল। বাকী ছোৱালীসকলৰ কথাও ক'লোঁ আপোনালোকৰ গম পাইছে যে 1600 মিটাৰ ৰানিং কৰিব লাগে। গতিকে 2 কিলোমিটাৰ ওপৰত আপোনালোকে ৰানিং কৰিলে নিজৰ কাৰণে ভাল হ'ব। যিহেতু আপোনালোকে যদি অনলি 1600 মিটাৰটো আপোনালোকে এতিয়া মাৰি থাকিলে আপোনালোকক ইণ্টাৰভিউত আপোনালোকৰ অলপ প্ৰব্লেম হ'ব পাৰে। গতিকে আপোনালোকৰ ষ্টেমিনাটো বঢ়াব হ'লে হয়নে ৰানিং কৰা সময়খিনি যদি আপোনালোকে এতিয়াই এনাৰ্জি গাত সোমাব পাৰিলে আপোনালোকৰ ইণ্টাৰভিউটো এনেই ইজি হ'ব। গতিকে সেইকাৰণে কৈছোঁ পাৰিলে আপোনালোকে 2 কিলোমিটাৰ 3 কিলোমিটাৰমান মাৰি থাকিব।
গতিকে মই এটাই কৈছোঁ, এসপ্তাহত এবাৰ লং ৰানিং মাৰিব, এবাৰ টাইম চাব, বাকী দিনবোৰত আপোনালোকে নৰ্মেলকৈ 5 কিলোমিটাৰ ঠাইত 7 কিলোমিটাৰ 8 কিলোমিটাৰ মাৰিব, আৰু ছোৱালীসকলে 1600 মিটাৰ ঠাইত আপোনালোকে 2503 কিলোমিটাৰ মাৰি থাকিব। আপোনালোকৰ কাৰণে এইখিনি ক'লোঁ। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্ট এটা কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এনেকুৱা ভিডিঅ' লাগিলে কমেণ্ট কৰিব। আপোনালোকৰ হৈ মই ভিডিঅ' বনাব চেষ্টা কৰিম, আৰু হাইট ৱেইট তাৰ ওপৰত মই নেক্সট ভিডিঅ' আনিম। আৰু আপোনালোকৰ ইয়াৰ পিছতে মেডিকেল হ'ব, মেডিকেল টেষ্টত কি কেনেকৈ কি হয় সকলোবোৰৰ বিষয়ে মই ভিডিঅ' বনাম। তো সকলোকে আজিলৈ বাই বাই দিছোঁ। পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। জয় আই অসম।